আপুনি আপোনাৰ শিশুক শান্ত কৰিবৰ বাবে হাতত মোবাইল ফোন দিয়ে নেকি? সাৱধান, এইটো অভ্যাসেই আপোনাৰ শিশুৰ ভৱিষ্যত বিপদত পেলাব পাৰে। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স তেওঁলোকৰ তৰফৰ পৰা এটা গৱেষণাই দেখুৱাইছে যে বেছি স্ক্ৰীন টাইম থকা বা ব্যৱহাৰ কৰা শিশুৰ মাজত অটিজমৰ লক্ষণ বেছি দেখা গৈছে। অটিজম মানে হৈছে এটা ব্ৰেইন ডেভেলপমেণ্ট ডিছঅৰ্ডাৰ, য'ত শিশুৰ কথা কোৱা, আচৰণ আৰু সামাজিক যোগাযোগত সমস্যা হয়। ডাক্তৰসকলৰ মতে ১৮ মাহৰ তলৰ শিশুক একেবাৰে স্ক্ৰীন হাতত নিদিব, কাৰণ প্ৰথম ১০০০ দিন শিশুৰ মগজুৰ বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। যদি এই সময়ত শিশুৱে মোবাইল বা টিভি বেছি সময় কটায়, তেনেতে আই কণ্টেক্ট কমি যায়, হিউমেন ইণ্টাৰেকশ্যন কম হয় আৰু কমিউনিকেশ্যন ডেভেলপমেণ্ট শ্ল' হৈ যায় বা বিভিন্ন প্ৰব্লেম হয়। সেয়েহে পিতৃ মাতৃসকলে সাৱধান হ'ব লাগে। যদি আপুনি লক্ষ্য কৰে যে আপোনাৰ শিশুৱে নাম মাতিলেও সঁহাৰি নিদিয়ে, কথা নকয়, চকুত চকু তৰি কথা নকয়, কথা পলমকে কয় আৰু মানে বিভিন্ন ধৰণৰ অসুবিধা হয়, একেবাৰে কমকে কথা কয়, তেনেতে এইবোৰ অটিজমৰ প্ৰাথমিক লক্ষণ হ'ব পাৰে। এইবোৰ দেখিলে তৎকালতেই ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। এতিয়া প্ৰশ্ন হৈছে, আমি কি কৰিব লাগিব? ২ বছৰৰ তলৰ শিশুক মোবাইল নিদিব, শিশুৰ লগত বেছি সময় কথা পাতক, নিজে খেলিবলৈ দিয়ক আৰু মানৱীয় যোগাযোগ বৃদ্ধি কৰক। মনত ৰাখিব, মোবাইল নহয়, আপুনিয়েই আপোনাৰ শিশুৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক। এই ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ ৱেইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুক যদি চাইছে ফ'ল' কৰি ৰাখিব। ধন্যবাদ।